exercise 1.3 question 1 ওয়ানত কি কৈছে তলত দিয়া সংখ্যাবিলাকৰ দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটোৰ দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা 1 নম্বৰত দি আছে 36/100 36/100 ক আমি কি লিখিব পাৰো দুটা জিৰোৰ কাৰণে কেই ঘৰৰ আগত দশমিক হ'ব দুই ঘৰ 1 2 দশমিক বিস্তৃতি এটা হল পরিসমাপ্ত মানে শেষ হৈ গৈছে আৰু এটা হল অপরিসমাপ্ত তেনেহলে ইয়াতে হ'ব পরিসমাপ্ত হৈ গল আমাৰ দশমিক বিস্তৃতিৰ 2 নম্বৰত কি দি আছে 1/11 সো তলত যদি অযুগ্ম সংখ্যা আহি যায় তেনেহলে আমি কি কৰিম ইয়াৰ ভাগ কৰিম আমি 1 ৰ মাজত তো না যায় দশমিক ললো 0 এটা আহিল তথাপিও না যায় আকৌ 0 লম এতিয়া 0 1100 ৰ মাজত কিমান বাৰ যাব 9 বাৰ যাব 9 into 11 99 থাকিল কিমান 1 থাকিল 1 ৰ মাজত আকৌ না সো ইয়াতে প্ৰথমে তো 1 আছিল ইয়াতে 1 আহিল আৰু আমি আমাক কৰিব না লাগে জাস্ট ইয়াতে এনেকৈ দাগ দিম বাৰে বাৰে ৰিপিট হৈ থাকিব তেনেহলে আমি লিখিম 1/11 = 0.09 ওপৰত এনেকৈ আস বা ডট চিহ্ন দিব পাৰা এটো কি হৈ যাব অপরিসমাপ্ত ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 3 কি দি আছে 4 1/8 4 সমস্ত কয় 1/8 আমি প্ৰথমতে তলৰ 8 টো লিখি ললো ক্লাস 6 ত পাই আহিছা 8 আৰু 8 ইনটু কৰিব লাগে প্ৰথমতে 8 4 যাৰ কিমান হ'ব 32 প্লাস এই ওপৰত জি আছে 1 কিমান হ'ব 33 তেনেহলে 33 আমাৰ আহি গল এতিয়া আমি সো তলত যদি আমি যুগ্ম সংখ্যা থাকে আমি ইয়াৰ লগত এটো 100 নহলে 1000 নহলে 10000 এনেকৈ বনাব চেষ্টা কৰিম যেহেতু 8 দি আছে তেনেহলে 25 কৰিলে তো নহব 125 কৰিলে আমাৰ 1000 হৈ যাব 125 কৰিলে কি হ'ব 1000 হ'ব কৰি চাবা সো ইয়াতে কৰি দেখাই দি আছে 8 5 যাৰ কিমান হ'ব 40 0 থাকিল কিমান 4 8 2 যাৰ 16 আৰু 0 4 কিমান হ'ব 20 20 আকৌ 0 2 থাকিল 10 হল 125 ইয়াৰ লগত 33 ইনটু কৰিম কি হ'ব 3 5 যাৰ 15 ৰ 5 হাতৰ থাকিল 1 3 2 যাৰ 6 আৰু 1 7 3 1 যাৰ 3 আকৌ এটো ৰিপিটে হ'ব যেহেতু 3 ৰে ইনটু হৈ আছে প্লাস কৰিম 5 12 ৰ 2 থাকিল কিমান 1 3 আৰু 7 কিমান 10 আৰু 1 11 4 তেনেহলে হল 4 1 2 5 ইয়াতে সোয়া কি হ'ব তিনিটা জিৰোৰ কাৰণে কেই ঘৰ আগত দশমিক হ'ব 3 ঘৰ 1 2 3 হল আমাৰ ভাগ শেষ হৈ গৈছে তেনেহলে কি হৈ যাব পরিসমাপ্ত হ'ব ভিডিওটো পজ কৰি লিখি লো কোশ্চেন 4 ত কি দি আছে 3/13 3 ক আমি 13 এৰ হৰণ কৰিম না যায় পয়েন্ট ইয়াতে আহিল 0 30 হৈ গল কিমান বাৰ যাব দুবাৰ 2 আৰু 13 ইনটু কৰা 26 হ'ব 30 পৰা 26 মাইনাস কৰিলে কি হ'ব 4 হৈ যাব ইয়াৰ মাজত না যায় 0 লম আমি 40 ৰ মাজত কিমান বাৰ যায় 3 বাৰ কি হল 39 থাকিল কিমান 1 1 ৰ মাজত না যায় 0 বহিল এটা 0 তথাপিও না যায় এতিয়া ইয়াতে 0 দিম তাৰ পিছত ইয়াত 0 হৈ যাব এতিয়া 7 বাৰ যাব 7 বাৰ গেলে কিমান হয় 7 into 13 কিমান হ'ব 91 7 into 13 91 হৈ যায় ইয়াতে থাকিল কিমান 9 ইয়াতে 0 এতিয়া আহিব 6 6 ত কিমান বাৰ যাব 78 থাকিল কিমান 12 ইয়াৰ মাজত 0 এতিয়া সো ইয়াতে কিমান বাৰ যাব 9 বাৰ যাব 9 বাৰ গলে কিমান হ'ব 117 থাকিল কিমান 3
সো ইয়াতে যে গলো 7 into 13 7 into 13 কি হবো 7 3 jar 21 1 হাতত থাকিল 2 7 1 jar 7 আৰু 2 9 ইয়াতে 91 6 ৰে ইনটু কৰা 78 এ হ'ব 9 ৰে ইনটু কৰা 117 হ'ব থাকিল কিমান 3 ইয়াতে 3 আছিল না 3 ৰ পৰা আমি স্টার্ট কৰিছিলো 3 আহি পালো আৰু আমাক কৰিব নালাগে তেনেহলে আমি লিখিম কি 3/13 is equal to কি হল 0.230769 ইয়াৰ ওপৰত আজ দিলম আৰু লিখিম অপরিসমাপ্ত ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন নম্বৰ 5 ত কি দি আছে 2/11 আমি ডিভাইড কৰিম দশমিক লম কিমান বাৰ যাব একবাৰ 11 থাকিল কিমান 9 0 ইয়াৰ মাজত কিমান বাৰ যাব 8 বাৰ কিমান আহিব 88 8 into 11 8 1 jar 8 8 1 jar 8 88 হল থাকিল কিমান 2 ইয়াতে 2 ৰ পৰা স্টার্ট কৰিছিলো আমি 2 আহি পালো আমাক আৰু কৰিব নালাগে তেনেহলে 2 divided by 11 is equal to কি হ'ব 0.18 ইয়াই এটো বাৰে বাৰে ৰিপিট হৈ থাকিব তেনেহলে এটো কি হ'ব অপরিসমাপ্ত হ'ব ভিডিওটো পজ কৰি লিখি লোৱা সো কোশ্চেন নম্বৰ 6 ত কি দি আছে 329 তলত দি আছে 400 যুগ্ম সংখ্যা থাকিলে আমি কি কিবা এটা ইনটু কৰি হলে 100 নহলে 1000 বা 10000 বনাব চেষ্টা কৰিম 400 আছে 400 আমি তো 100 বনাব নোৱাৰো 1000 ও বনাব নোৱাৰো আমি ইয়াক কি বনাম 25 ৰে ইনটু কৰিম 25 ৰে ইনটু কৰিলে 4 into 25 4 5 jar 20 কি হ'ব 0 হাতৰ থাকিল 2 2 আৰু 4 কিমান হ'ব 8 10 আমাৰ 100 হল আৰু থাকিল দুটা 0 6 ইয়াত আমি ইনটু কৰিম 9 5 jar কিমান হ'ব 45 or 5 হাতৰ থাকিল 4 5 into 2 কিমান হ'ব 10 10 আৰু 4 14 or 4 হাতৰ থাকিল 1 5 3 jar 15 15 আৰু 1 কি হ'ব 16 2 9 jar 18 or 8 হাতৰ থাকিল 1 2 2 jar 4 আৰু 1 5 হ'ব 2 3 jar 6 হৈ গল থাকিল 5 12 or 2 হাতৰ থাকিল 1 7 আৰু হল 3 7 আৰু 5 কিমান হ'ব 12 12 or 2 হাতৰ থাকিল 1 2 8 তেনে হল 8 2 2 5 কি লিখিম আমি কেই ঘৰ আগত দশমিক হ'ব 4 ঘৰ আগত দশমিক হ'ব 1 2 3 4 0 হল ভিডিওটো পজ কৰি লিখি লোৱা ভিডিওটো চাই ভাল পাইছা যদি তেনে হলে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা